ছ'চিয়েল মিডিয়াত কোনোবাই হজৰত মুহাম্মদৰ বিষয়ে বেয়াকৈ লিখিছে, কোনোবাই শ্ৰীৰামৰ বিষয়ে বেয়াকৈ লিখিছে, তাকে লৈ পিনে কিছুমানে মূৰ ঘমাই আছে, ৰিয়েক্ট কৰি আছে, উত্তেজিত হৈ আছে। মই এটা কথা বুজি পোৱা নাই, এজন ব্যক্তি যদি ছ'চিয়েল মিডিয়াত বেয়াকৈ পোষ্ট কৰে, বেয়াকৈ লিখে, তাকে লৈ পিনে বাকী ব্যক্তিবোৰ কি কাৰণত নিজৰ মূৰ ঘমাই থাকে? আপুনি এবাৰ চাইছেনে কোনবোৰ ব্যক্তিয়ে সেইবোৰ পোষ্ট কৰে? সেই ব্যক্তিবোৰৰ সমাজত ষ্টেটাছ কি? তেওঁ এজন বহুত ডাঙৰ ডাক্তৰ নে ইঞ্জিনিয়াৰ নে কিবা ভাল বিজনেছমেন নে কিবা ভাল আপোনাৰ জাতীয় দল সংগঠনত জড়িত ব্যক্তি হয়? কোনে লিখে পোষ্টবোৰ? সাধাৰণ দৰিকণা মাছৰ দৰে কিছুমান ব্যক্তি, যি নেকি ৰাতিপুৱা হ'লে মাক বাপেকৰ পৰা পইচা খুজি পিনে চলে, যি নেকি আপোনাৰ বেলেগ দল সংগঠনৰ পৰা আপোনাৰ চান্দা তোলে, যি নেকি ৰাইজৰ চান্দাৰে নিজৰ খৰচ উলিয়ায়, যি নেকি চিণ্ডিকেটত জড়িত হৈ আছে, সেইবোৰ সাধাৰণ ব্যক্তি দৰিকণা মাছৰ দৰে এটা ফেচবুক একাউণ্ট খুলি সেই একাউণ্টত আপোনাৰ কোনোবা জাতি বা কোনোবা ধৰ্মক টাৰ্গেট কৰি পিনে তেওঁলোকে বেয়াকৈ লিখে, একমাত্ৰ নিজৰ স্বাৰ্থৰ কাৰণে, বা কোনোবাই আপোনাৰ তেওঁলোকক প্ৰেছাৰ কৰিছে যে সেইটো পোষ্ট লিখিলে আমি তোমাক কিবা এটা দিম বা আমাৰ দলত তোমালোকে কিবা এটা স্থান পাবা। আৰু তাকে লৈ পিনে কিছুমান আপোনাৰ ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত হাল্লা কৰি থকা দেখা পোৱা গৈছে। ছ'চিয়েল মিডিয়াত আপোনাৰ একদম উত্তেজিত হৈ পিনে তেওঁ আপোনাৰ বেলেগ ধৰ্মক টাৰ্গেট কৰি বেলেগ পোষ্ট দিয়া দেখা গৈছে। কিন্তু কথাটো হ'ল, যদি আপোনালোকৰ ইমানেই মনত বেয়া লাগিছে, কোনো ব্যক্তিয়ে যদি কোনো ধৰ্মক টাৰ্গেট কৰি বেয়াকৈ লিখিছে, কোনোবা জাতিক টাৰ্গেট কৰি বেয়াকৈ লিখিছে, আপোনালোকে ওচৰতে থানাত গৈ পিনে এটা গোচৰ দিয়ক, খেলা খতম। তাকে নকৰি আপুনিও যদি সেই ভুলটো ৰিপিট কৰে, আপুনিও যদি মূৰটো গমাই বা উত্তেজিত হৈ পিনে কোনোবা বেলেগ জাতি বা ধৰ্মক টাৰ্গেট কৰি পিনে আপুনি বেয়াকৈ লিখে, তেতিয়াহ'লে সেই দৰিকণা মাছৰ দৰে সেই আপোনাৰ ষ্টেটাছলেছ ভেলুলেছ ব্যক্তিজনৰ লগত আপোনাৰ কি আপোনাৰ কম্পেৰিজন হ'ল? আপুনিও কি আপুনি ভাবিছে নেকি যে আপুনি এজন ফাল্টু ব্যক্তি বা আপুনি এজন বেয়া ব্যক্তি বুলি? হয়তো সেইজন ব্যক্তিৰ আপোনাৰ একো জেল নহ'বও পাৰে বা আৰক্ষীয়ে নধৰিবও পাৰে, কিন্তু আপুনি উত্তেজিত হৈ পিনে যদি আপুনি ফেচবুকত এনেকুৱা ধৰণৰ পোষ্ট লিখে, তেতিয়াহ'লে হয়তো আপোনাক আৰক্ষীয়ে ধৰিবও পাৰে, আপোনাক জেলত দিবও পাৰে, আপোনাৰ জৰিমনা ভৰিবও পাৰে। তো জীৱনটো ইমান মূল্যৱান বস্তু, ইমান সুন্দৰ বস্তু, সেইটো উপভোগ কৰিব লাগে, ৰাইজৰ লগত থাকি পিনে সেইটো উপভোগ কৰিব লাগে, প্ৰকৃতিত থাকি পিনে। তাকে নকৰি যদি আপোনাৰ জীৱনৰ 4-5টা বছৰ জেলত থাকিব লাগে, বিনা কাৰণত যদি 50,000-60,000 টকা আপুনি জামিন ভৰিব লাগে, সাধাৰণ এটা পোষ্ট লিখি পিনে অকণমান উত্তেজিত হৈ পিনে, কি দৰকাৰ কওক? বহুত আপোনাৰ এনেকুৱা ব্যক্তি আছে যেনেকৈ ৰাইজক উচতনি দিয়ে, প্ৰভোগ কৰে, বহুত আছে, অকল এজন দুজন নহয়। আপোনাৰ ইউনুছ তামুলী আছে, ৰুবুল আছে, ঠিক এনেকৈ আপোনাৰ শৃংখল চলিয়া আছে, চিটু আছে, এনেকুৱা বহুত ব্যক্তি আছে। তেওঁলোকে আপুনি দেখা পাব প্ৰায় ছ'চিয়েল মিডিয়াত আপোনাৰ একদম কিবা এটা হ'লে চিঞৰি পিনে আপোনাৰ ভাষণ দিব, চিঞৰি পিনে লাইভ আহিব, চিঞৰি পিনে আপোনাৰ ভিডিঅ' বনাই ৰাইজক প্ৰভোগ কৰিব। আৰে আপোনালোকে নুবুজে কিয়? সেই ব্যক্তিবোৰে যে এইবোৰ কৰি আছে, কিহৰ কাৰণে কৰি আছে? একমাত্ৰ নিজৰ পপুলাৰিটি বঢ়াৰ কাৰণে, যাতে এটা সময়ত গৈ পিনে কোনোবা এটা দল বা সংগঠনত যোগদান কৰি পিনে ভোট খেলি পিনে MLA হ'ব পাৰে। এইটোৱে ফেক্ট। নহ'লে আজিৰ যুগত কোনোবাই আপোনাৰ ফেচবুকত ফলোৱাৰ্ছ বঢ়াৰ কাৰণে ৰাইজক ধন্যবাদ নিদিয়ে যে ধন্যবাদ ৰাইজ, মোৰ ফেচবুকত ইমান ফলোৱাৰ্ছ বাঢ়ি গ'ল আজিৰ পৰা আপোনালোকে মৰম দিয়াৰ কাৰণে। কিন্তু একচুৱেলি আপোনালোকক ইউজ কৰি আছে, সাধাৰণ জনতাক, সাধাৰণ ৰাইজক আপোনাৰ ইউজ কৰি আছে, ব্যৱহাৰ কৰি আছে তেওঁলোকৰ পপুলাৰিটি বঢ়াৰ কাৰণে, যাতে এটা সময়ত কোনোবা দল সংগঠনত আপোনাৰ যোগদান কৰি পিনে আপোনাৰ ইলেকশ্যন খেলিব পাৰে, এটা ভাল নেতা হ'ব পাৰে। আৰু ভাল নেতা নহ'লেও এটলিষ্ট চান্দা তুলি পিনে তেওঁলোকে চলিব পাৰে, চান্দা তুলি পিনে ঘৰ সংসাৰ চলাব পাৰে। তেওঁলোকে কোনো জাতিক ভাল নাপায়, কোনো ধৰ্মক ভাল নাপায়, কোনো মানুহক ভাল নাপায়। মিছা কথা। একমাত্ৰ পপুলাৰিটিৰ কাৰণেহে তেওঁলোকে এইবোৰ কৰে। আৰু সেইবোৰ কথা শুনি পিনে আপোনালোকে ব্ৰেইন আপোনাৰ বৰবাদ কৰি দিয়ে, BP আপোনাৰ হাই কৰি দিয়ে, আৰু আপুনিও সেই একেটা ভুলকে কৰিবলৈ দিয়ে। লাইফত বিন্দাছ থাকক না, বিন্দাছ থাকক। যোনে যি লিখে লিখিব দিয়ক, যোনে যি পোষ্ট কৰে কৰিব দিয়ক। আপুনি নিজৰ ইচ্ছামতে চলিবলৈ চেষ্টা কৰক। নিজৰ পচন্দ অনুসৰি আপোনালোকে বেলেগ ঠাইত ফুৰিবলৈ যাওক, নিজৰ পচন্দ অনুসৰি আপোনালোকে ভালকৈ খোৱা লোৱা কৰক, ভাল ঠাইত যাওক। এজন চাকৰিয়ালৰ কাৰণে এইবোৰ ফেচবুক পোষ্টে কিবা মাইনা ৰাখেনে? এজন বিজনেছমেনৰ কাৰণে এইবোৰ পোষ্টে কিবা মাইনা ৰাখেনে? ৰাতিপুৱা হ'লে এজন চাকৰিয়ালে চাকৰিত যাব লাগে, অফিচত যাব লাগে, ডিউটি কৰিব লাগে। ঠিক তেনেকৈ এজন ব্যৱসায়ী আপোনাৰ ৰাতিপুৱা হ'লে কেনেকৈ বিজনেছ কৰিব পাৰি, কেনেকৈ বিজনেছটো ডেভেলপ কৰিব পাৰি, সেইটো মাথা মাৰে। কোনোবাই যদি দোকান কৰিছে, দোকানখন কেনেকৈ খুলি দোকানত আপুনি ইনকাম বঢ়াব পাৰে, সেইটো মাথা মাৰে। কোনোবাই যদি হাজিৰা কৰিছে, আজি ক'ত হাজিৰা পাব পাৰে, সেইটো মাথা মাৰে। সাধাৰণ ৰাইজৰ কাৰণে, সাধাৰণ মানুহৰ কাৰণে এনেকুৱা ধৰণৰ ফেচবুক পোষ্টে আপোনাক কোনো ধৰণৰ মাইনা নাৰাখে।
সেইটোকে কৈছোঁ গতিকে এই যে কিছুমান আপোনাৰ ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত আহি পিনে ভুকি থাকে চিঞৰি থাকে ৰাইজক প্ৰভোগ কৰি থাকে যে হা আমাৰ ধৰ্মক লৈ পিনে এনেকুৱা কৈছে আমাৰ নবীক লৈ পিনে এনেকুৱা কৈছে আমাৰ দেৱ দেৱীক লৈ পিনে এনেকুৱা কৈছে আমি খাৰু পিন্ধি থকা নাই আমিও ওলাই আহিব লাগে আমিও বেয়াকৈ গালি পাৰিব লাগে তেনেবোৰ ব্যক্তিৰ কথা আপোনালোকে কেতিয়াও নুশুনিব তেনেবোৰ ব্যক্তিয়ে ৰাইজক প্ৰভোগ কৰে একমাত্ৰ এটা কাৰণতে নিজৰ পপুলাৰিটি বঢ়াৰ কাৰণে সেইটোকে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিছোঁ এডভাইচ দিবলৈ চেষ্টা কৰিছোঁ কাৰণ ছ'চিয়েল মিডিয়া লাইফ ইজ নট এ ৰিয়েল লাইফ নট এ ৰিয়েল লাইফ আপুনি বজাৰত ওলাই যাওক যিটো বাস্তৱিক যিটো পিকচাৰ বাস্তৱিক যিটো আপোনাৰ চিনেৰী এইটো ট'টেলি বেলেগ সকলোৰে লগত মিলি পিনে চলি আছে আগবাঢ়ি আছে সকলোৱে মিলি পিনে অফিচত গৈ আছে সকলোৱে মিলি পিনে বজাৰ কৰি পিনে খাই আছে চলি আছে তেনেকৈ চলি আছে কোনো ধৰণৰ প্ৰভাৱ পৰা নাই তেনে ক্ষেত্ৰত আপুনি নিজৰ মুডটো কিয় ঘমাই আছে কিয় উত্তেজিত হৈ পিনে আপুনি যিটি পষ্ট লিখি আছে যিটো কাম কৰি আছে লাইফত বিন্দাছ থাকক না বিন্দাছ থাকক ফুৰিবলৈ ওলাই যাওক যদি কাম নাই আপোনাৰ ফুৰিবলৈ ওলাই যাওক ভাল ভাল ঠাই ফুৰিবলৈ যাওক নদীত গৈ পিনে আপুনি নদীৰ বতাহ খাবলৈ চেষ্টা কৰক নদীত বহি পিনে অকলে অকলে নিজকে প্ৰশ্ন কৰক নদীৰ পানীৰ লগত প্ৰশ্ন কৰক পাহাৰ পৰ্বতত যাওক তাতে গৈ পিনে আপোনালোকে ফ্ৰেছ বতাহ খাওক চিঞৰি চিঞৰি গান গাওক কিমান ভাল লাগিব মনটো কিবা বস্তু খাবলৈ মন গৈছে ভাল বস্তু দামী বস্তু সেই বস্তু খাবলৈ চেষ্টা কৰক লাইফটো এনজয় কৰক ছ'চিয়েল মিডিয়াৰ পষ্টে যদি আপোনাক সঁচাকৈ আপোনাক ডিষ্টাৰ্ব কৰি আছে তেতিয়া ছ'চিয়েল মিডিয়াৰ পৰা কেইদিনমান দূৰত থাকক ডিএক্টিভেট কৰি ৰাখক ছ'চিয়েল মিডিয়া চাবচোন লাইফটো কিমান ভাল লাগে সঁচা কৈছে মিছা কৈছে কিন্তু কওক এই যে ছ'চিয়েল মিডিয়াত আপোনাৰ কোনোবা ধৰ্মক লৈ কোনোবা জাতিক লৈ কোনোবা ব্যক্তি আপোনাৰ পোষ্ট কৰে সেই বস্তুটোৱে সামাজিক মাধ্যমতহে আপোনাৰ চিঞৰ দেখা যায় কিন্তু আপোনাৰ ৰিয়েল লাইফত সেইটোকে প্ৰভাৱ পেলাইছেনে আজিও কোনোবাই অলা উবেৰ বুক কৰিলে যদি আলী হুছেইন আহে তেওঁ কেঞ্চেল নকৰে সেই আলী হুছেইনৰ লগতে অলা উবেৰত আপোনাৰ তেওঁ য'ত যাবলগীয়া যায় আজিও কোনোবা যদি বজাৰত আপোনাৰ বজাৰ কৰিবলৈ যায় সেই বজাৰ কৰা চব্জি পাচলি বিক্ৰী কৰা ব্যক্তিজনৰ নাম নুসুধে সেই মাছ মাংস বিক্ৰী কৰা ব্যক্তিজনৰ নাম নুসুধে য'ত সস্তা পাব য'ত ভাল পাব তাৰ পৰাই ল'ব দুই এজনৰ বাহিৰে চ' ৰিয়েল লাইফটো ট'টেলি বেলেগ সামাজিক মাধ্যমটো ট'টেলি বেলেগ সেই কথাটো বুজিবলৈ চেষ্টা কৰক গতিকে কোনোবা ব্যক্তিয়ে বেয়া কাম কৰিছে কোনোবা ব্যক্তিয়ে বেয়াকৈ লিখিছে বেয়া পষ্ট কৰিছে সেইকাৰণে আপুনিও আপোনাৰ বি হাই কৰি পিনে আপুনিও বেয়াকৈ লিখিব বেয়া পষ্ট কৰিব তেওঁৰ একো নহ'লেও আপোনাৰতো কিবা নহয় কিবা হ'বই মই কোৱা নাই যে যোনে এইবোৰ পষ্ট লিখিছে বা যোনে পষ্ট কৰিছে তেওঁলোক বহুত ভাল ব্যক্তি তেওঁলোক কেনেকুৱা ধৰণৰ ব্যক্তি মই অলৰেডি ক'লোৱেই তেওঁলোকে ভাল কাম কৰা নাই কিন্তু তাৰ কাৰণে আপুনিও বেয়া হৈ নাযাব সেইটোকে ক'ব বিচাৰিছোঁ আপোনাৰ যদি সঁচাকৈ মনটো বেয়া লাগিছে আপুনি আৰক্ষী প্ৰশাসনৰ সহায় লওক আৰক্ষী প্ৰশাসনক তেওঁলোকক কাম কৰিবলৈ দিয়ক কিন্তু আপুনি উত্তেজিত হৈ পিনে মনটো বেয়া কৰি পিনে আপুনিও যদি আপুনি বেলেগ এটা জাতি ধৰ্মক লিখি দিয়ে তেতিয়া আপুনি বিপদত পৰিব পাৰে সেইটোকে মই কৈছোঁ সেইটোকে মই ক'ব বিচাৰিছোঁ ছ'চিয়েল মিডিয়াত এনেকুৱা বহুত ব্যক্তি পাব আপুনি বহুত অকল জাতি ধৰ্ম বুলি নহয় এনেই কেতিয়াবা ভুকি থাকে আপোনাৰ যি টি কথা লৈ পিনে আপোনাৰ গাড়ীৰ ভিতৰত বহি পিনে ভিডিঅ' বনাব ৰাস্তাত থিয় হৈ পিনে ভিডিঅ' বনাব ৰাইজক প্ৰভোগ কৰিব অকল আপোনাৰ ৰাইজক উত্তেজিত কৰাৰ চেষ্টা কৰিব কাৰণ তেওঁলোকৰ কামেই হৈছে এইটো তেওঁলোকে ছ'চিয়েল মিডিয়াত এক্টিভ থাকিব লাগে নিজৰ পপুলাৰিটি লাগে কোনোবাই আপোনাৰ ফেচবুকৰ পৰা অলপ পইচা পাইছে সেইটোতে মাথা মাৰি আছে ৰেগুলাৰলি পষ্ট কৰি থাকে ৰেগুলাৰলি লিখি থাকে আপুনি ভাবিছে নেকি যে ছ'চিয়েল মিডিয়াত যে যিবিলাক ব্যক্তি আপোনাৰ ৰেগুলাৰলি দিনত 4-5টা পষ্ট কৰি 4-5টা লিখিছে তেওঁলোকে আপোনাৰ কাম বন বাদ দি পিনে কৰি আছে তেওঁলোকৰ তাৰ পৰা লাভ এইটোৱে হৈ আছে কোনোবাই আপোনাৰ ফেচবুকৰ পৰা পইচা পাই আছে আৰু কোনোবাই আপোনাৰ ফেচবুকৰ জৰিয়তে নিজৰ আপোনাৰ প্ৰচাৰ বঢ়াই আছে নিজৰ জনপ্ৰিয়তা বঢ়াই আছে যাতে ভৱিষ্যতত গৈ পিনে কোনোবা এটা দলত আপোনাৰ যোগদান কৰিব পাৰে বা কোনোবা এটা দলে যাতে আপোনাৰ টানি আনিব পাৰে আনি পিনে আপোনাৰ নেতা বনাব পাৰে ভৱিষ্যতত MLA হ'ব মোৰ কথা যদি বিশ্বাস হোৱা নাই আপুনি আপোনাৰ ভাবক আজি বৰ্তমান যুগত যিবোৰ MLA হৈ আছে লাগে কংগ্ৰেছতে হওক লাগে বিজেপিতে হওক বা বেলেগ আপোনাৰ পাৰ্টিতে হওক সেই ব্যক্তিবোৰ আগতে কি কৰিছিলে কোনোবা নহয় কোনোবা দল সংগঠনত জড়িত আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে কওক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে কওক পীযুষ হাজৰিকা ডাঙৰীয়াকে কওক যাকে কওক সকলোৱে কোনোবা নহয় কোনোবা আপোনাৰ দল সংগঠনত জড়িত আছিলে আৰু তেওঁলোকে আপোনাৰ ৰাজনীতি কৰিছিলে ৰাজনীতি কৰি পিনে তেনেকৈ আপোনাৰ পপুলাৰিটি পাই আগবাঢ়ি আহিছে এই ছেম পেটাৰ্ণ এই ব্যক্তিবোৰে আপোনাৰ কৰি আছে ৰাইজৰ লগত মাজে মাজে আপোনাৰ ইণ্টাৰেক্ট কৰে নিজকে কিবা সেনা বুলি কয় নিজকে কিবা আপোনাৰ অমুক বুলি কয় তমুক বুলি কয় কৈ পিনে আপোনাৰ জাষ্ট ছ'চিয়েল মিডিয়াত নিজৰ পাৱাৰটো দেখুৱায় একমাত্ৰ সাধাৰণ ল'ৰা ছোৱালীক আপোনাৰ ব্ৰেইন ৱাছ কৰিবৰ কাৰণে তেওঁলোকক আপোনাৰ গ্ৰেপ কৰিবৰ কাৰণে গতিকে মই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে শান্তিত থাকক নিজৰ মতে চলিবলৈ চেষ্টা কৰক বেলেগৰ পোষ্ট দেখি বেলেগৰ লিখা দেখি উত্তেজিত নহ'ব ইগন'ৰ কৰি আগবাঢ়ি যাব আৰু এইবোৰ ব্যক্তি যিবোৰ ভিডিঅ' বনাই পিনে আপোনাক প্ৰভোগ কৰি আছে তেওঁলোকৰ কথাত আপোনালোকে একদম নুশুনিবই সেইটোকে মই আপোনাক ক'ব বিচাৰিছোঁ ঠিক আছে বিন্দাছ থাকক লাইফত বিন্দাছ থাকক এনজয় কৰক লাইফটো
ঠিক আছে, ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব, সকলোৱে যেন কথাবোৰ বুজি পায়।